হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই আনাৰসৰ জেলি বনাম বুলি লৈছোঁ। তাৰ বাবে মই এটা পকা আনাৰস এটা লৈছোঁ। এইটো এতিয়া মই ইয়াৰে বাকলি গুচাই সৰু সৰুকৈ টুকুৰা কৰি লওঁ। এয়া মই আনাৰসখিনি সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ। এতিয়া এইখিনি মই এটা মিক্সিৰ বাতিত দি এইখিনি পেষ্ট বনাই তাৰে ৰসটো উলিয়াই লওঁ। এইদৰে মই মিক্সিৰ বাতি এটাত দি ল'লোঁ আৰু এইখন এতিয়া মই ঢাকনি মাৰি দি মই ইয়াৰে পৰা পেষ্ট বনাই ৰসটো চেপি এখন চেকনিত দি তাৰে ৰসটো উলিয়াই লওঁ। এতিয়া মই আনাৰসৰ পৰা জুচখিনি উলিয়াই ল'লোঁ আৰু চেকি ল'লোঁ। এতিয়া এই কাপটো দি মই জুখিম। এই কাপটো দি যিমান কাপ হয় সিমান কাপ চেনি দিব লাগিব। ইয়াতে মই এতিয়া এই কাপটো দি 2 কাপ দিলোঁ আৰু এইখিনি হৈছে প্ৰায় 3 কাপেই হৈছে, অলপ কম। এতিয়া মই ইয়াতে এই কাপটো দি মই 3 কাপ চেনি দিব লাগিব। সম পৰিমাণৰ দিব লাগে। দি এইখিনি মই এতিয়া ভালদৰে লৰাই ল'ব লাগিব। তাৰে পাছত মই গেছৰ ষ্ট'ভটো মই জ্বলাই দিম। এতিয়া মই গেছটো জ্বলাই দিছোঁ আৰু এইখিনি প্ৰায় 15 মিনিটমানৰ কাৰণে মিডিয়াম জুইত ৰাখি লৰাই থাকিব লাগিব। এইদৰে লৰাই লৰাই গোটা কৰি ল'ব লাগিব। এতিয়া এইদৰে উতলোতে ওপৰত যিটো এই ফেনটো ওলায় এইখিনি আপোনালোকে আঁতৰাই দিব। এতিয়া উতলি থাকোঁতেই মই অকণমান আধা চামুচমান নিমখ দি দিলোঁ। ইয়াতে এতিয়া মই অলপমান ইলাচীৰ গুড়া দি দিছোঁ আৰু কালাৰটো অলপ ভাল হ'বৰ বাবে ইয়াতে 2 টোপালমান মই য়েলো কালাৰ দি দিম। এইখিনি অলপ সময় টাইম লাগে, উপায় নাই। এইটো কমোতে কমোতে প্ৰায় 20 মিনিটমান সময় আপোনাৰ লাগি যায়। এইখিনি এতিয়া মোৰ হ'বৰ হৈছে আৰু অলপ 2 মিনিটমান থাকিলে মোৰ হৈ যাব। আৰু ইয়াতে এতিয়া শেষত মই 2 চামুচমান নেমুৰ ৰস দি দিছোঁ। এয়া এতিয়া মোৰ এইখিনি হৈ গৈছে। অলপ সময় থোৱাৰ পাছত নিজে নিজে গোটা লাগিব। এখন প্লেটত মই এইদৰে অলপমান দি চাইছোঁ। অলপ সময় আপোনালোকে ৰাখি থ'ব। তাৰ পাছত বগলাই দিলে যদি আকৌ জুলীয়া টাইপ হৈয়ে থাকে তেতিয়াহ'লে আপোনালোকে আৰু অলপ কৰি ল'ব। এইখিনি মোৰ ঠিকে আছে, এতিয়া থৈ দিলে ঠিক হৈ যাব। এয়া মই আপোনালোকৰ ওচৰত আনাৰসৰ জেলি বনাই দেখুৱালোঁ। ঠিক এইটো পৰিমাণত এইদৰে ৰাখিব লাগিব। ঠাণ্ডা হোৱাৰ পাছত আৰু অলপ গোটা লাগিব। মই যেতিয়া ঠাণ্ডা হ'ব তাৰে পাছত এইখিনি মই এটা আইনাৰ বটলত এইদৰে ভৰাই থৈ দিম। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিল তেনেহ'লে মোক লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ।